হয়, কমতাপুৰ সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী গকুল বৰ্মনক ইতিমধ্যে মুখ্যমন্ত্ৰীও এটা স্পষ্ট কৰি দিছে যে গকুল বৰ্মনে হয় পদত্যাগ কৰিব লাগে, নহলে চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে আগবঢ়াইছে। আৰু তাৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে যে বঙাইগাঁৱত এতিয়া আক্ৰাচুৰ তৰফৰ পৰা ইখনৰ পিছত সিখন তেখেতসকলে সভা পাতিছিল আৰু আজিৰ দিনটোত তেখেতসকলে সংবাদমেল আয়োজন কৰিছে। আৰু তেখেতসকলৰ এটা স্পষ্ট দাবী যে গকুল বৰ্মন তেখেতে পদত্যাগ কৰিব লাগে, তাৰ সমান্তৰালকৈ অধ্যক্ষ হিতেশ্বৰ বৰ্মনে পদত্যাগ কৰিব লাগে আৰু কমতাপুৰ সাহিত্য শাসিত পৰিষদৰ পৰা এই দুয়োগৰাকী ব্যক্তিয়ে পদত্যাগ কৰি পেলাই এক প্ৰকাৰ কমতাপুৰখন নিকা কৰিব লাগে, এই ধৰণৰ তেখেতসকলৰ দাবী আছে। মোৰ সৈতে বঙাইগাঁও জিলাৰ আক্ৰাচুৰ বিষয়ববীসকল আছে। আপোনাক স্বাগতম জনাইছো। আৰু আপোনালোকে ইতিমধ্যে সংবাদমেলত এটা কথা স্পষ্ট কৰিছে যে গকুল বৰ্মন আৰু হিতেশ্বৰ বৰ্মন এই দুয়োগৰাকী ব্যক্তিয়ে পদত্যাগ কৰিব লাগে। কি আপোনালোকে আশা দেখিছে বা এই ইতিমধ্যে মুখ্যমন্ত্ৰীয়েও মন্তব্য আগবঢ়াইছে যে গকুল বৰ্মনে পদত্যাগ কৰিব লাগে, নহলে চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আপোনালোকে এতিয়া কি দাবী জনাব? সঁচা কথা, মানে যিহেতু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা সিদিনা আহ্বান জনাইছিল গকুল বৰ্মন ডাঙৰীয়াক, অনতিপলমে তৎকালীনভাৱে গকুল বৰ্মন ডাঙৰীয়াই কমতাপুৰ অট'নমাছ কাউন্সিলৰ পৰা সাময়িকভাৱে অব্যাহতি ল'ব লাগে, নহ'লে চৰকাৰীভাৱে ব্যৱস্থা লৈ বাধ্য হ'ব। আমি বিশেষকৈ কমতাপুৰ অট'নমাছ কাউন্সিলৰ সন্মানীয় গকুল বৰ্মন ডাঙৰীয়া আৰু অধ্যক্ষ হিতেশ্বৰ ডাঙৰীয়াক আজি 2 বছৰ বা 3 বছৰ কাৰ্যকাল সিহঁতে গ্ৰহণ কৰিলে কমতাপুৰ অট'নমাছ পৰিচালনা কৰাৰ ক্ষেত্ৰত। কিন্তু আমি দেখা পাইছিলোঁ ওচৰৰ বঙাইগাঁও জিলাৰ ছাত্ৰ সন্থাই বুলি নহয়, আজি KCৰ অন্তৰ্গত সেইখন জিলা কমিটি আমি দেখা পাইছোঁ সিহঁতসকলে কমতাপুৰ অট'নমাছ পৰিচালনাৰ ক্ষেত্ৰত মানে ব্যৰ্থ হৈছে। যি হাৰত সিহঁতে উন্নয়ন কৰিব লাগিছিল, যিটো হাৰত সিহঁতে আমাৰ জনগোষ্ঠীৰ আন্দোলনত জড়িত থকা ব্যক্তিবিলাক, আমাৰ শুভাকাংক্ষী ব্যক্তিবিলাকক সহযোগ কৰিব লাগিছিল। জনগোষ্ঠীৰ আজি আক্ৰাচৰ মুখ্য কাৰ্যালয় ক্ষেত্ৰতে হওক, আজি জিলা কাৰ্যালয়ৰ ক্ষেত্ৰতে হওক, আজি আক্ৰাচৰ যিবিলাক ব্যক্তিয়ে আজি আক্ৰাচৰ ফালৰ পৰা যাই কেনে আজি সিহঁতে এখন মঞ্চ সিহঁতে পাইছে, সেই মঞ্চত যাই কেনে সিহঁতে যিটো হাৰত কাম কৰিব লাগিছে জনগোষ্ঠীৰ ক্ষেত্ৰতে হওক বা আক্ৰাচৰ লগত সুসম্পৰ্ক বজাই ৰাখি কাম কৰিব লাগিছিল, সিহঁতে টোটেলি ক্ষেত্ৰত ব্যৰ্থ হৈছে। সেইকাৰণে সিহঁতক আমি দাবী জনাইছোঁ, যিহেতু ব্যৰ্থ হোৱা পাৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন ডাঙৰীয়া আৰু গকুল বৰ্মন ডাঙৰীয়াত অনতিপলমে কমতাপুৰ অট'নমাছ কাউন্সিলৰ পৰা অব্যাহতি ল'ব লাগে বুলি আমি দাবী জনাইছোঁ। নহ'লে কমতাপুৰ অট'নমাছ কাউন্সিলক আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰাবলৈ বাধ্য হ'ম। আন্দোলন ক'ত কৰিব আপোনালোকে? কমতাপুৰ অট'নমাছৰ মুখ্য দ্বাৰত সচিবালয়। এই কাৰ্যসূচী কেতিয়ালৈকে ৰূপায়ণ কৰিব? ৰূপায়ণ মানে আমি 7 মাহৰ ভিতৰতে আমি ধৰি লওক 2-3 দিনৰ ভিতৰত সময় দিছোঁ। 2-3 দিনৰ ভিতৰতে সিহঁতে যদি ব্যৱস্থা নলয়, অব্যাহতি নলয়, নহ'লে আমি 2 দিনৰ ভিতৰতে তেখেতসকলৰ এগেইনষ্টত কমতাপুৰ সচিবালয়ৰ সন্মুখত আমি ধৰ্ণাৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিব বাধ্য হ'ম। আৰু এই ক্ষেত্ৰতে অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ, অনতিপলমে চৰকাৰী ফালৰ পৰা ব্যৱস্থা অধ্যক্ষ হিতেশ্বৰ বৰ্মন ডাঙৰীয়া আৰু গকুল বৰ্মন ডাঙৰীয়া সাময়িকভাৱে ব্যৱস্থা ল'ব লাগে বুলি আমি দাবী জনাইছোঁ। এয়া দেখিবলৈ পাইছে মুখ্যমন্ত্ৰীক এক প্ৰকাৰ আক্ৰাচুৰ ফালৰ পৰা দাবী জনোৱা হৈছে আৰু 2-3টা সময় বান্ধি দিছে। গকুল বৰ্মন আৰু অধ্যক্ষ হিতেশ বৰ্মনক ইতিমধ্যে 2-3টা দিন বান্ধি দিছে আৰু এই 2-3 দিনৰ ভিতৰত তেখেতসকল দুয়োগৰাকী ব্যক্তিয়ে পদত্যাগ কৰাৰ দাবী উত্থাপন কৰিছে। আপোনাৰ ওচৰলৈ আহিছোঁ, ব্যৰ্থ হৈছে নেকি এই দুয়োগৰাকী ব্যক্তি বা আপোনালোকে যি আশা কৰিছিল সেই আশা তেখেতসকলে পূৰণ কৰিব নোৱাৰিলে নেকি, যাৰ বাবে আজিৰ দিনটোত আপোনালোকে জাঙুৰ খাই উঠিছে? হয়, আচলতে ক'বলৈ গ'লে ব্যৰ্থই হৈছে। কাৰণ যি হাৰত তেখেতসকলে আমাৰ আচলতে যিখিনি চৰকাৰৰ পৰা পুঁজি আবণ্টন দিছে এইখিনি সময়ত আমাৰ কমতাপুৰ উন্নয়ন কৰা সম্ভৱ নহয়। গতিকে যিখিনি কৰিব লাগিছিল সাময়িকভাৱে সেইখিনি কৰাৰ ক্ষেত্ৰত তেখেতসকলে ব্যৰ্থ হৈছে। আৰু যি বিতৰ্ক চলি আছে, অনতিবিলম্বে মুখ্য কাৰ্যবাহী গকুল বৰ্মন আৰু অধ্যক্ষ হিতেশ্বৰ বৰ্মনে নিজে সসন্মানে তেখেতসকলে অব্যাহতি ল'ব লাগে। যদি তেখেতসকলে সসন্মানে অব্যাহতি নলয়, আমি বঙাইগাঁও জিলা সমিতিৰ পৰা তেখেতসকলৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু চৰকাৰক আপোনালোকৰ জৰিয়তে আজি এটাই কথা দাবী কৰিব বিচাৰিছোঁ, কাৰণ 11 কোটি টকাৰে এটা স্বায়ত্তশাসিত পৰিষদ মানে উন্নয়ন কৰা সম্ভৱ নহয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি বঙাইগাঁও জিলা আক্ৰাচুৰ পৰা এটাই দাবী জনাইছোঁ, তেখেতে মুখ্যমন্ত্ৰীয়ে যেন 500 কোটি টকা আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত আবণ্টিত প্ৰদান কৰে। আৰু যি আমাৰ দীৰ্ঘদিনীয়া দাবী কমতাপুৰ ৰাজ্য, পৃথক কমতাপুৰ ৰাজ্য আৰু যি জনজাতিকৰণৰ ক্ষেত্ৰত তেখেতসকল অতি বিলম্বে চৰকাৰীভাৱে ৰাজনৈতিকভাৱে আমি যি পৃথক ৰাজ্য এই সমাধান কৰিব লাগে আৰু জনজাতিকৰণ আমাৰ অতি শীঘ্ৰে তেখেতসকলে এই জনজাতিকৰণৰ ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে। দেখিবলৈ পাইছে আক্ৰাচুৰ আজিৰ দিনটোত যিসমূহ বিষয়ববী আছে, বিশেষকৈ জিলা পৰ্যায়ৰ যিসমূহ বিষয়ববী আছে, সভাপতি আছে, সম্পাদক আছে, এই দুয়োগৰাকী ব্যক্তি ইতিমধ্যে তেখেতসকলৰ মন্তব্য আগবঢ়াইছে। আৰু মূলত কথাটো হৈছে যে গকুল বৰ্মনৰ বিৰুদ্ধে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়েও মন্তব্য কৰিছে যে সসন্মানে পদত্যাগ কৰিব লাগে, নহ'লে বিভিন্ন ব্যৱস্থা ল'ব। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত আক্ৰাচুৰ জাঙুৰ খাই উঠিছে আৰু আক্ৰাচুৰ 2 আৰু 3টা দিনৰ ভিতৰত তেখেতসকলে সময় দিছে, নহ'লে জংগী আন্দোলন কমতাপুৰ সাহিত্য শাসিত পৰিষদৰ সচিবালয়ত গঢ়ি তুলিব বুলি তেখেতসকলে স্পষ্ট কৰি দিছে। আৰু আজিৰ দিনটো তেখেতসকলে সংবাদমেল যোগে এই কথা স্পষ্ট কৰি দিছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ